হেল্ল' এভৰিৱান, যিহেতু এতিয়া গৰম বহুত বেছিকৈ পৰিছে আৰু সেইকাৰণে মই আজি ভাবিলোঁ যে এবিধ হেল্ডি জুচ ঘৰতে বনাওঁ বুলি। সেইকাৰণে অসমৰ সকলো জেগাতে পোৱা বহুত পৰিমাণে ফাইবাৰ থকা এবিধ ফল ল'লোঁ। পিছে এই ফলবিধটো সকলোৱে চিনি পায় অসমত। হয়, মই বেলৰ কথাই কৈছোঁ। গৰমত বেল খোৱা শৰীৰৰ কাৰণে বহুত ভাল। যিহেতু বেলত সীতা আৰু গুটি বহুত বেছি পৰিমাণে থাকে আৰু এনেদৰে জুচত দিলে খাই ভাল নালাগিব, সেইকাৰণে মই সীতা আৰু গুটিখিনি বেলেগ কৰি ল'বলৈ চালনীখন কেনেকৈ ব্যৱহাৰ কৰিছোঁ দেখিছেনে? পিছে এনেদৰে চালনী ব্যৱহাৰ কৰি ভীমকলৰ জুচ বনাবলৈ বৰ সুবিধা হয়। অকল 3বিধ সামগ্ৰী দিয়ে এই জুচখিনি ৰেডি কৰিছোঁ: বেল, গাখীৰ আৰু মিঠৈ দি। আপোনালোকে যদি বিচাৰে মিঠৈ ঠাইত চেনিও ব্যৱহাৰ কৰিব পাৰে। মই গাৰ্নিচিঙৰ কাৰণে খজুৰ আৰু আলমণ্ড ব্যৱহাৰ কৰিছোঁ। যিহেতু বেলৰ পৰিমাণ বেছি আছিল আৰু গাখীৰৰ পৰিমাণ কম আছিল, সেইকাৰণে জুচখিনি অলপ ডাঠ হ'ল। আপোনালোকে বিচাৰিলে গাখীৰ অলপ বেছিকৈ দিব পাৰে, নহ'লে অলপ পানীও এড কৰিব পাৰে। কিন্তু এনেদৰে খাবলৈও জুচখিনি বৰ সোৱাদ হৈছে। ষ্টে টিউন গাইজ, বাই বাই।